হ্যাপি নিউ ইয়ার অল অফ ইউ। ইংৰাজী নৱবৰ্ষৰ সমূহ ৰাইজলৈ আন্তৰিক হিয়াবৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সমগ্ৰ অসমৰ লগতে ডিমা হাছাও ৰাইজক ইংৰাজী নৱবৰ্ষৰ উলহ মালহেৰে উদযাপন কৰক। লগতে আগন্তুক ভোগালী বিহুৰো আন্তৰিক উলহ জনালোঁ। আশা কৰোঁ এই নৱবৰ্ষত সকলোৰ বাবে সুখ শান্তি সমৃদ্ধিৰে ভৰি পৰিব। সমাজৰ পৰা অশান্তি অসূয়াই দূৰ হওক। সমাজৰ মাজত ভাতৃত্ববোধ স্নেহ আৰু এনাৰ্জিডাল সুদৃঢ় হ'ব বুলি মই আশা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ। অসমৰ সমূহ খিলঞ্জীয়া জনসমাজৰ লগতে অসমৰ বাহিৰত থকা আৰু ভাৰতৰ আৰু পৃথিৱীৰ সমূহ বন্ধু বান্ধৱী আমাৰ শুভাকাংক্ষী আটাইলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 2026 চনে যাতে অসমলৈ বিগত বছৰত 2025 চনত ৰৈ যোৱা জাতি জনজাতিসমূহৰ যি স্বাভিমান, যি অধিকাৰ, এই অধিকাৰৰ যিবিলাক সমস্যা, এই সমস্যাবিলাক আধাৰুৱা হৈ ৰহাৰ ফলত যিবিলাক সমস্যাই সংগ্ৰামৰ বিতুষ্টৰ সৃষ্টি হৈছিল, সেই পৰিৱেশ যাতে 2026 চনত যাতে নহয়, তাৰে আশা কৰিলোঁ আটাইলৈ। আৰু সকলোৱে যাতে এখন সুন্দৰ শান্তিপূৰ্ণ উন্নয়নৰ অসম গঢ়াৰ ক্ষেত্ৰত যাতে সকলোৱে মাৰ বান্ধি থিয় হয়, তাৰ প্ৰতি আহ্বান জনালোঁ। জয় অসম। নমস্কাৰ, মোৰ নাম তৰাৱতী মিলিবৰী। মই 2025 চনটো গ'লগৈ, 2026 চনটো নতুন বছৰৰ কাৰণে আজি 1 তাৰিখ। সকলোলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সকলোৱে হাঁহি ফূৰ্তি তেনেকৈ থাকিব লাগে। অসমবাসীলৈ মই সেইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ 2025 চনত ইমান বেয়া দিন এটা আহিছিলে, আমাৰ মাজৰ পৰা ইমান ধুনীয়া গান গোৱা এজন জুবিন গাৰ্গক আমি হেৰুৱালোঁ। আমাৰ শিল্পী সমাজকো কৈছোঁ, সকলো অসমবাসীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে এনেকুৱা বেয়া দিনবিলাক আৰু 2026 চনত কেতিয়াও আহিব নালাগে। সেইটো কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আপোনালোকলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বৰ্ষ 2026 চন উপলক্ষে সমূহ অসমবাসী ৰাইজক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিগত বৰ্ষবোৰৰ দৰে আজিৰ পৰা আৰম্ভ হোৱা নতুন বছৰটোত যাতে সমূহ অসমবাসী ৰাইজ, অসমীয়া জাতিয়ে এক নতুন জীৱন লাভ কৰে, সুখ আৰু স্বাচ্ছন্দ্য লাভ কৰে, আনন্দৰে যাতে প্ৰতিটো পৰিয়াল ভৰি পৰে, তাৰেই আমি কামনা কৰিলোঁ। আমি অনুসূচিত জাতি যুৱত্ব পৰিষদ অসমৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক পুনৰ আমি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে চৰকাৰকো যাতে আহ্বান জনাওঁ, এই বছৰটোত যাতে অসমৰ সমূহ জাতীয় জনগোষ্ঠীৰ সমস্যাৰ সমাধান হয়। অসমৰ ৰাইজৰ ওপৰত বৰ্তমান দৈনন্দিন যি ঋণৰ বোজা বৃদ্ধি পাইছে, এই ঋণ যাতে হ্ৰাস হ'ব পৰা যায়। কেন্দ্ৰীয় চৰকাৰে যাতে অধিক পুঁজি আমাৰ বাবে আবণ্টন কৰে আৰু সংবাদ মাধ্যমৰ কৰ্মকৰ্তাসকলেও যাতে নিৰপেক্ষ আৰু সত্যনিষ্ঠ বাতৰি পৰিৱেশন কৰিবৰ বাবে 2026 বৰ্ষটো অধিক উৎসাহিত হয়, তাৰ আমি কামনা কৰিলোঁ। আমি এটা কথা লক্ষ্য কৰিছোঁ, 2025 বৰ্ষটোত কিছু সৰু সৰু ঘটনাই বহুজন বিজ্ঞান ব্যক্তি, জুবিন গাৰ্গৰ দৰে মহান শিল্পীও আমাৰ মাজৰ পৰা হেৰাই গ'ল। আহি থকা বছৰটোত, আজিৰ পৰা আৰম্ভ হোৱা এই নতুন বছৰটোত যাতে আমি অসমীয়া জাতিয়ে পুনৰবাৰ দুখৰ সন্মুখীন হ'বলগীয়া নহয়, হিয়া ভৰা কান্দোন আমি দিবলগীয়া নহয়, তাৰ বাবে আমি নিশ্চয় ভগৱান প্ৰভুৰ ওচৰত আমি কামনা কৰিলোঁ। নমস্কাৰ। ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছাসমূহ অসমবাসীলৈ জনাইছোঁ। আগন্তুক বছৰটো যেন আমাৰ অসমৰ বাবে, সমগ্ৰ বিশ্বৰ বাবে সুখ আৰু সমৃদ্ধিৰ হৈ তাৰে কামনা কৰিছোঁ। ইতিমধ্যে 2025 চনত আমি আমাৰ অসমৰ সন্তান জুবিন গাৰ্গ, চৈয়দ চাদুল্লাহ আদি কৰি বহুখিনি আমি সাহিত্য আৰু সংস্কৃতি জগতৰ লোকক আমি হেৰুৱাইছোঁ। আৰু সেই জুবিন গাৰ্গক হেৰুৱাৰ সুখ আমি এতিয়াও পাহৰিব পৰা নাই। আমি সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছোঁ আৰু আমি আশা কৰিম যাতে 2026 চনত আমি সেই ন্যায় পাওঁ, অসমবাসীয়ে সেই ন্যায় পাওঁ।
আৰু ভৱিষ্যতে অসমখন বা আমাৰ যি জাতি জনগোষ্ঠীৰ যি মহাসন্মিলনৰ অসমখন যাতে আমি পঢ়িব পাৰোঁ বা সকলোৱে যাতে ইয়াত সহযোগ কৰে তাৰ কাৰণে সকলোৱে সচেষ্ট হ'ব লাগিব, সচেতন হ'ব লাগিব। আমি অসমৰ ৰাজনীতিটো বুজি পাব লাগিব, কোনে কি ভাবিছে চিন্তা কৰিছে। গতিকে সেই তেনেকুৱা এখন যোগাত্মক অসমৰ কাৰণে আমি যাতে সকলোৱে কাম কৰিব পাৰোঁ তাৰে আশা ৰাখিছোঁ। ধন্যবাদ। জয় অসম। নমস্কাৰ। সৰ্বভাৰতীয় জনজাতীয় ছাত্ৰ সন্থা অসমৰ তৰফৰ পৰা নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। লগতে 2026 বৰ্ষৰ অনাগত দিনবোৰত যেন অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠী মিলি অসমত আমি শান্তিৰ পৰিৱেশ বজাই ৰাখিব পাৰোঁ। অসম আই মাতৃৰ হকে যেন আমি সকলোৱে কাম কৰিব পাৰোঁ। অসমৰ নাম যেন আমি বিশ্ব দৰবাৰত জ্বলাই তুলিব পাৰোঁ। 2025 বৰ্ষত যি আমি হেৰালোঁ, যি বেদনা পালোঁ, যি তিক্ত অভিজ্ঞতা হ'ল, সেয়া যেন পুনৰাবৃত্তি নহয়। আৰু সকলোৰে সুস্বাস্থ্য তথা দীৰ্ঘায়ু কামনা কৰি পুনৰবাৰ নমস্কাৰ জনাই All the women in my life have played pivotal roles in my success. Here's wishing a very happy Women's Day. All the women.